নিউজ লাইফৰ 17 বছৰ সম্পূৰ্ণ হৈ 18 বছৰ ভৰি দিয়াৰ উপলক্ষে তেখেতসকলক মোৰ ফালৰ পৰা বিশেষভাৱে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 18টা বছৰ ৰাইজৰ সেৱাত ব্ৰতী হৈ ৰাইজৰ মাজলৈ নিৰপেক্ষভাৱে যি ভূমিকা গ্ৰহণ কৰিলে সেই ভূমিকাই আগন্তুক দিনত আৰু তেখেতসকলৰ সুন্দৰ হওক আৰু এই বাতৰিৰ পদক্ষেপেৰে মই ভাবোঁ যে আগন্তুক দিনত সমাজখনত ভাল কৰাৰ ক্ষেত্ৰত নিউজ লাইফৰ যি ভূমিকা এই ভূমিকাই যথেষ্ট প্ৰশংসনীয় আৰু আগন্তুক দিনত যথেষ্টখিনি ভাল হ'ব বুলি ভাবিছোঁ। মই পুনৰবাৰ নিউজ লাইফৰ পৰিয়াল প্ৰত্যেকজন সদস্যকে অসমৰ পৰা হওক দিল্লীৰ হওক য'তে সদস্যসকল আছে তেখেতসকলক মই এই 18 বছৰীয়া জন্মদিনৰ উপলক্ষে বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ৰাজ্যখনৰ এটা জনপ্ৰিয় চেনেল আৰু আমি লক্ষ্য কৰিছোঁ যে এই চেনেলটোৱে মোটামুটি নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰি আহিছে। গতিকে তেওঁলোকৰ এই যি জয়যাত্ৰা অব্যাহত থাকক। আমাৰ তেওঁলোকৰ যি গৌৰৱোজ্জ্বল 17 বছৰ তেওঁলোকে পাৰ কৰে তাৰ কাৰণে আমাৰ আশীৰ্বাদ আছে, শুভেচ্ছা আছে আৰু ভৱিষ্যত আৰু উন্নতি হওক তাকে নিউজ লাইফৰ সমূহ কৰ্মকৰ্তা তথা স্বত্বাধিকাৰীসমূহৰ ফালৰ পৰা জ্ঞাপন কৰিছোঁ। মই নয়নমণি শইকীয়া, ইণ্টাৰনেশ্যনেল লন বল খেলুৱৈ। নিউজ লাইফৰ ইতিমধ্যে 17 বছৰ পাৰ কৰি 18 বছৰত ভৰি দিলে। বিগত 17 বছৰে নিউজ লাইফে জনসাধাৰণৰ লগত কাম কৰি আহিছে। এই ধাৰা তেখেতলোকৰ অব্যাহত থাকক। নিউজ লাইফ মোৰ প্ৰিয় হয়। নিউজ লাইফৰ বৰ্ষপূৰ্তিত এই শুভ ক্ষণত তেখেতলোকক মই অন্তৰৰ পৰা ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতলোক যাতে এনেদৰে জনসাধাৰণৰ লগত তেখেতলোক অব্যাহত থাকক আৰু তেখেতলোকৰ কাম কৰি যাওক। মই অন্তৰৰ পৰা তেখেতলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।